যুক্তিবাদলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। প্ৰাথমিক, উচ্চ প্ৰাথমিক, মধ্যাহ্ন ভোজন, ৰান্ধনি সহায়িকা সন্থাৰ সভানেত্ৰী খুদেজা খাতুন আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে। আমি আদৰণি জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানলৈ। আৰু শেহতীয়াভাৱে ৰান্ধনিসকলৰ যিখিনি সমস্যা, সেই সমস্যাখিনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্য চৰকাৰখনক বাৰম্বাৰ অৱগত কৰি আহিছে। আৰু এই বিষয়টোক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে গুৰুত্ব দিছে সেয়াও আমি দেখিছোঁ। আজি যেহেতু সভানেত্ৰীগৰাকী ষ্টুডিঅ'ত আছে, আমি তেখেতৰ সৈতে এই সন্দৰ্ভত কথা পাতিম আৰু তেখেতে এই সমগ্ৰ বিষয় সন্দৰ্ভত কিছু কথা ক'ব বিচাৰিছে আৰু বৰ্তমান সময়ত চৰকাৰখনে কিয় গুৰুত্ব দিব লাগে সেই বিষয়খিনিও উত্থাপন কৰিব বিচাৰিছে। প্ৰথমতে আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু এইটোৱে বিষয় যে আপোনালোকৰ দীৰ্ঘদিনীয়া বহু সমস্যা আছে। এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বা চৰকাৰখনৰ ওচৰত আপোনালোকে বহুবাৰ দাবী উত্থাপন কৰি আহিছে। এই দাবীবোৰ কি আছিল আৰু আপোনালোকে কি দাবী এতিয়ালৈকে ৰাজ্য চৰকাৰৰ ওচৰত উত্থাপন কৰিছে? নমস্কাৰ। প্ৰথমতে মই আপোনালোকৰ দা নিউজ চেনেললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন থাকিল। কথা হ'ল আমাৰ যিটো আমাৰ ৰান্ধনি সদৌ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি সহায়িকা সন্থাৰ আমাৰ দাবী আছিলে। প্ৰথম দাবী আছিলে চৰকাৰক ৯,৬০০ টকা আমাৰ দৰমহা বৃদ্ধি কৰা। ২ নম্বৰ দাবী আছিলে আমাৰ পেঞ্চন, মেডিকেল ইত্যাদি সুবিধা আমাক প্ৰদান কৰা। আৰু ৩ নম্বৰ দাবী আছিলে যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে মানে NGOৰ যিটো বিষয় তেখেতে আমাৰ মধ্যাহ্ন ভোজনৰ যিটো NGOলৈ দিবলৈ হস্তান্তৰ কৰিব বিচাৰিছে, সেইটো আমি বাধা কৰিছিলোঁ। আমাৰ দাবী এই ৩টা আছিলে, মূলতঃ ৩টা আমাৰ দাবী। সেই দাবীকেইটা যিহেতু পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কি গুৰুত্ব দিলে? নাই, এই ক্ষেত্ৰত আমাৰ দাবী পূৰণ কোনো আমি দেখিবলৈ নাপালোঁ। বহুদিনীয়া আমাৰ দীৰ্ঘদিনীয়া আমাৰ আন্দোলন আছিলে। আমি গণতান্ত্ৰিক ৰুল মতে আমি চৰকাৰক আমি বহুবাৰ আবেদন নিবেদন কৰিও আমি যিহেতু আমি এই দাবীসমূহ পূৰণ কৰাৰ কাৰণে আমি চৰকাৰৰ পৰা কোনো মানে আমি আশা নাপালোঁ। আমাৰ আশা হৈয়ে ৰ'ল। মানে কোনো গুৰুত্ব নিদিলে? নাই, গুৰুত্ব নিদিলে। এতিয়া এই মুহূৰ্তটোত, আজিৰ দিনটোত আপোনালোকৰ শেহতীয়াভাৱে দৰমহা বৃদ্ধি হোৱাৰ বিষয়টো উত্থাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, তাক লৈ আপোনালোকে কি ক'ব? মুখ্যমন্ত্ৰী মহোদয়ে যিটো দৰমহা বৃদ্ধি কৰিছে এইটো এটা লাজৰ বিষয়। কাৰণ 500 টকাৰে কিবা মানে দৰমহা বৃদ্ধি এইটো আমাক এটা লাজ দিছে, তেখেতে টোপ এটা দিছে। আমাৰ যিটো দাবী আছিলে ৯,৬০০ টকা, ৯,৬০০ টকা যিটো দাবী আছিলে আমাৰ 2005 চনৰ পৰাই। 2004 চনৰ ডিচেম্বৰৰ 13 তাৰিখে চৰকাৰে নিৰ্দেশ দিছিলে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়বিলাকত ৰান্ধনি নিয়োজিত কৰিছিলে। এগৰাকী ৰান্ধনি, এগৰাকী সহায়িকা। তেতিয়া দিনৰ পৰাই আমাৰ দাবী আছিলে এইটো। 2005 চনৰ পৰা আমি সন্থা গঠন কৰি তেতিয়া আমাৰ দাবী আছিলে যে ৯,৬০০ টকা। তেতিয়াৰ দিনতে হাজিৰা আছিলে শ্ৰমৰ মানে চৰকাৰৰ যিটো এনৰেগা আঁচনিৰ যিটো মানে জব কাৰ্ডৰ কাম কৰা যিসকল আছে, সেই তেওঁসকলৰ মানে জব কাৰ্ডৰ কৰ্মীসকলৰ হাজিৰা আছিলে মানে আপোনাৰ দিন হাজিৰা আছিলে 300 টকা। আমি 20 টকা হিচাপে চৰকাৰৰ পৰা মাননি হিচাপে এখন যিহেতু গভৰ্ণমেণ্ট শিক্ষা অনুষ্ঠানত আমি কৰ্মৰত, সেই গতিকে আমি কৰ্মৰ মৰ্যাদাৰ কাৰণে আমি চৰকাৰী এটা মৰ্যাদা আমি বিচাৰি সন্মানৰ ক্ষেত্ৰত চৰকাৰৰ পৰা আমি 20 টকা এটা বিচাৰিছিলোঁ। সেয়া আমাৰ ৯,৬০০ টকা হৈ আছিলে মানে আমাৰ দাবী। আজি তাৰিখলৈকে চৰকাৰে সেই দাবী আমাৰ পূৰণ নহ'ল। আমি যিমান দিন আমি যি আন্দোলন কৰিলোঁ, আমাৰ এই চৰকাৰে আমাৰ এই কণ্ঠ তেওঁ শুনি নাপালে। আপোনালোকৰ যিখিনি দাবী আছিল সেই দাবীখিনি এতিয়ালৈকে পালন কৰা নাই বা চৰকাৰে ৰূপায়ণ কৰা নাই। আপোনালোকৰো আশা আছে যে চৰকাৰখনে কিবা এটা কৰিব, সেইটো এটা ভাবিছিল। কিন্তু শেহতীয়াভাৱে এনেকুৱা কিছুমান নীতি নিয়ম আহি গ'ল বুলি আমি দেখিবলৈ পাইছোঁ যে 500 টকাকৈ কৰ্তনৰ এটা বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া আপোনালোকে দিছিল। এই সন্দৰ্ভত কি কয়? এই সন্দৰ্ভত 500 টকা বৃদ্ধি আমিতো কোনো কাৰণতে সন্তুষ্ট নহয়। কৰ্তনৰ এটা কথা আছিল, কিবা কৰ্তন কৰিছে নেকি? 500 টকা অসম চৰকাৰৰ যিটো নেকি আমাৰ 500 টকা এটা 2022 চনৰ নৱেম্বৰৰ কিমান তাৰিখে
আমাক এইটো বৃদ্ধি কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিন্তু সেই 500 টকা আমি মাত্ৰ 3 মাহহে পাইছিলোঁ, মানে 1500 টকা। কেন্দ্ৰীয় চৰকাৰৰ 1000 টকা আৰু অসম চৰকাৰৰ 500 টকা। এয়া 1500 টকা যোগ কৰি আমি 1500 টকা মাহত ৰান্ধনীসকলে, অসমৰ ৰান্ধনীসকলে মাত্ৰ 3 বাৰহে পাবলৈ সক্ষম হ'ল। পাছৰ পৰ্যায়ত 3 মাহ পোৱাৰ পাছত এই ৰান্ধনীসকলৰ এই টকা ক'লৈ গ'ল, মানে আপোনাৰ 6 মাহ 7 মাহ হৈ যায়। তাৰ পাছত ধৰক 3 মাহৰ টকা এটা দিয়ে 500কে, 7 মাহ 8 মাহ হৈ গ'লে তেতিয়া দিয়ে 6 মাহৰ টকা। তেনে আমি পাই আছোঁ বাৰু। সেই 500 টকা তেনেকৈহে আমি পাওঁ। বছৰত 2 বাৰ 3 বাৰ এনেকৈ দিয়ে আৰু সেই পইচাটো ভাঙি ভাঙি। এটা পৰিয়াল চলাবলৈ হ'লে, এতিয়া আমি মূল বিষয়বোৰলৈ আহিছোঁ, আমি আকৌ কথা পাতিম, আন কিছু বহু বিষয় আছে চৰকাৰৰ সন্দৰ্ভত। এটা পৰিয়াল চলাবলৈ হ'লে মানুহক কিমান টকা লাগে সেই কথাটো সকলোৱে উপলব্ধি কৰিব পাৰে। সেই আপোনালোকৰ যেতিয়া এটা সেই মাহৰ মূৰত যিটো টকা পায় সেইটোৱে ঘৰ চলাব নে ল'ৰা ছোৱালীক পঢ়ুৱাব, এনেকুৱা বিষয়বোৰ যেতিয়া আহি পৰে তেতিয়া আপোনালোকে কি ক'ব? সেই বিষয়বোৰ মানে কি ক'ম, আমাৰ সাধাৰণ ৰান্ধনী সকলৰ কথা লৈ আহিছোঁ। আমাৰ মানে এনেকুৱা এটা দুৰ্যোগৰ মাজত আমাৰ ৰান্ধনীয়ে মানে দিন পাৰ কৰিব লগা হৈছে। তাৰমানে ভাষা নাই বুজাবৰ কাৰণে, ভাষা নাই। মানে ধৰক ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কিমানখিনি আমাৰ ল'ৰা ছোৱালী মানুহ কৰিব নোৱাৰিলে, কিমান ল'ৰা ছোৱালী কৰ্মত মানে বিদেশত গৈ পেলাই কিছুমান ৰান্ধনী আই মাতৃসকলৰ আমাৰ সন্তানবিলাক এই অৰুণাচলত গৈও কিছুমান মৃত্যু হৈছে। এনেকুৱা হৈছে আৰু কিমান ৰান্ধনী জ্বৰ হৈ বেমাৰত ভুগি খাদ্যৰ অনাহাৰত কিমান মানে মানে কষ্ট পায়, মানে যথেষ্ট ক'বলৈ ভাষাই নাই। তাৰ পাছত চৰকাৰখনে নাই কোনো সাহায্য নাই। কিন্তু আমাৰ কৰ্মটো হ'ল ৰাতিপুৱা মানে 8:45 আমাৰ মানে বিদ্যালয়ত উপস্থিত হ'ব লাগে। চাফা চিটি আদি কৰিৰ পৰা আমাৰ কৰ্ম চাফা চিটি আদি কৰি বিদ্যালয়ৰ যিটো মানে শৈক্ষিক পৰিৱেশটো, এই শৈক্ষিক পৰিৱেশটো মানে ৰান্ধনীৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু বিদ্যালয়বিলাকত চকীদাৰ নাই, প্ৰাথমিক বিদ্যালয়ত সম্পূৰ্ণ ৰান্ধনীগৰাকী আহি পাইছে নাই। যদি ৰান্ধনীগৰাকী গৈ পেলাই নোপোৱা অৱস্থাত তেতিয়াহ'লে বহুত মানে কৰ্কৰ্থ কিছুমান মানে কথাও সেইবিলাক স্কুলৰ পৰা শুনিবলৈ পোৱা যায়। বহুত ৰান্ধনী মানে এনেকৈ বহুত কষ্ট পায়। সেইখিনিতো আছেই বাৰু নিজৰ কৰ্মক্ষেত্ৰত। ইমানখিনি মানে এটাই আশা আছিলে আমাৰ ৰান্ধনীখিনিৰ, এটাই মানে মনত এটাই হেৰি আছিলে, বান্ধি লৈছিলে যে নিশ্চয় চৰকাৰৰ যিহেতু এখন অনুষ্ঠানত আমি কৰ্ম কৰি আছোঁ, নিশ্চয় চৰকাৰখনে আমাক চাব। কিন্তু আজি তাৰিখলৈকে চৰকাৰখনে আমাক নাচালে। কোনো এখন চৰকাৰে আমাক ৰান্ধনীখিনিৰ মানে দুখ নুবুজিলে। কোন চনৰ পৰা আপোনালোকে কৰি আছে? 2004 চনৰ ডিচেম্বৰৰ 13 তাৰিখে চৰকাৰে যিটো নিৰ্দেশ দিছিলে, ডিচেম্বৰ মাহ মাত্ৰ আৰু মানে 16 দিন নে কেইদিন আছিলে ধৰক, আমাৰ এখন কাৰ্যকৰী কমিটি মিটিং হৈছিলে বিদ্যালয়খনত। তাৰপৰা কৰ্মৰ দায়িত্বটো দিছে মানে 2004 চনৰ পৰাই মানে এইটো মানে ডিচেম্বৰ মাহৰ লাষ্ট পৰ্যায়ত আৰু 15-16 তাৰিখৰ পৰাই, ডিচেম্বৰৰ 15-16 তাৰিখৰ পৰাই মানে আমি মানে এই কৰ্ম মানে নিয়োজিত হৈছোঁ। 2005 চনৰ পৰা আমাৰ পূৰা কৰ্ম দায়িত্ব হাতত লোৱা হ'ল আৰু তাৰ পাছৰ পৰা 2007ত আমি সন্থা গঠন কৰিলোঁ। সন্থা গঠন কৰি আমি বহুবাৰ চৰকাৰত নিবেদন আমি কৰিলোঁ, কিন্তু কোনো ফল নধৰিলে। তাৰ মাজত কি হ'ল, আমাৰ ৰান্ধনীসকল যিহেতু শিক্ষা দীক্ষাৰ পৰা অলপ বঞ্চিত আৰু ৰান্ধনীখিনি হতাশাত ভুগি আছোঁ। বহুত ৰান্ধনীয়ে হতাশাত ভুগি আছে যে চৰকাৰখনে আমাক কেনেকৈ চাব, কি পৰ্যায়ে গ'লে আমি চৰকাৰখনৰ আমাৰ ৰুদ্ৰ, আমাৰ যিটো কণ্ঠ, আমাৰ দুখ, আমাৰ মনৰ আৱেগ, এইবোৰ চৰকাৰে কেনেকৈ গম পাব, আমি কেনেকৈ চৰকাৰে শুনিব। এয়া আমাৰ উদ্দেশ্য আছিলে, এয়া আমাৰ সপোন আছিলে। আমাৰ ল'ৰা ছোৱালী কেনেকৈ মানুহ কৰিব পৰা যাব। ৰান্ধনীসকলৰ বহুত মানে এই যে ঈদ যায়, বিহু যায়, কিবা পূজা যায়, কিন্তু ৰান্ধনীসকলে সেইখিনি আমি পূজাতেই হওক বা বিহুতেই হওক বা ঈদতেই হওক সন্তানক কিবা এটা দিব বিচাৰে সকলোৱে, কিন্তু সেই দৰমহা কিমান পায়, কিমান দৰমহা এতিয়া দিয়ে?
এতিয়াতো মানে 1000 মাননি টকা। হিচাপত কিমান দিয়ে আমি 1000 টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, সেইটো আমি মাহৰ 5-6 তাৰিখৰ ভিতৰত আমাৰ ৰান্ধনীয়ে পায়। অঁ এইটো পাই আহিছোঁ আজি 2000 আপোনাৰ আৰু অসম 9 চৰকাৰৰ চনৰ পৰা পাই আছোঁ আৰু পইচাটো। অসম চৰকাৰৰ অসম চৰকাৰৰ 2022 চনত 500 টকা বৃদ্ধি কৰিছে, তাকো 3 মাহ মান পাইছিলোঁ। তাৰপিছত আকৌ নাই দিয়া নাই নাই, বছৰত দুবাৰ দিয়ে। যদি হয় আপোনাৰ 8 মাহৰ দৰমহা 500কে জমা হয়, চৰকাৰে আমাক 6 মাহৰ দিয়ে, 2 মাহৰ টকা আমাক সেই 1000 টকাই কেনেদৰে চলিব সেই কথাখিনিও এবাৰ অনুধাৱন কৰাৰ প্ৰয়োজন আছে বৰ্তমানৰ চৰকাৰখনে বা মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কিছু সদিচ্ছা দেখুৱাইছিল, কিন্তু মাত্ৰ 500 টকাৰ দৰমহা বৃদ্ধিৰ বিষয়টোক লৈ যদি নিৰ্বাচনী অংক কৰিবলৈ যায় তেনেহ'লে বহু ভুল কৰা হ'ব। কিমান ৰান্ধনী আছে অসমত? আমাৰ বৰ্তমান আছে এতিয়া 1,07,600। 1,07,600। এতিয়া বিষয়টো হৈছে যে NGOক শেহতীয়াভাৱে এই দায়িত্বভাৰ অৰ্পণ কৰাৰ পিছত লাহে লাহে আঁতৰাবলৈ ৰান্ধনীসকলক চেষ্টা কৰিব নেকি, এনেকুৱা ভাৱ হৈছে নেকি? এইটোতো আমি দেখিবলৈ পাইছোঁ তেনেকুৱাই। আমাৰ মানে হাতৰ পৰা এতিয়া কামটোও লৈ যাবলৈ ওলাইছে চৰকাৰে, নিশ্চয়। যিহেতু NGOলৈ হস্তান্তৰ কৰা, কাৰণ আমি এটাই আশা কৰিছিলোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো নিৰ্দেশ, আমি সেইটো মানে প্ৰথম অৱস্থাত আমি মানা নাছিলোঁ। তাৰ পাছত দেখিলোঁ যে আমাৰ যিহেতু বাৰে বাৰে মুখ্যমন্ত্ৰী মহোদয়ে এই বৰ্তমান যিটো বাজেট অধিৱেশন চলি আছিলে, এই মুহূৰ্তত আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুখেদি, তেখেতে নিজৰ মুখেদি তেখেতে কৈছে যে ৰান্ধনীসকলৰ কোনো কাৰণত চাকৰি নাযায়, এইটো আমাৰ চাকৰি বুলি তেওঁ কৈছে, আৰু দৰমহা তেওঁলোকৰ বৃদ্ধি হ'ব। এই কথাটো শুনি তেখেতৰ নিজৰ মুখৰ ভাষ্য যেতিয়া আমি শুনিবলৈ পালোঁ, তেতিয়া তেখেতৰ মুখৰ ভাষ্য শুনি আমি মানে এনেকুৱা এটা বিশ্বাসত মানে আমি হ'লোঁ যে ছাৰে নিজে যেতিয়া কৈছে, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে চাকৰি দৰমহা, তেনেহ'লে আৰু নাযায় কোনো কাৰণত, এই বিষয়ত আমি মানে এনেকুৱা চৰকাৰে যদি NGOলৈ লৈ যায় আৰু কিবা দিয়ে সেইটো আমাৰ আপত্তি নাই, কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমি অমান্য নকৰোঁ। কাৰণ আমাক যিহেতু তেওঁ কৈছে আমাৰ এইটো চাকৰি, আমাক চাকৰি দিব, দৰমহা বৃদ্ধি কৰিব, এই ক্ষেত্ৰত আমি ইমান অৰাজকতা কৰিবলৈ আগবঢ়া নাই। এতিয়া এতিয়া এই মুহূৰ্তটোত শেহতীয়াভাৱে আপোনালোকৰ সন্থাৰ তৰফৰ পৰা এই ক্ষেত্ৰত যিহেতু NGOক দায়িত্ব অৰ্পণ কৰা হ'ল, তাৰপিছত আপোনালোকে প্ৰতিবাদ কৰিছিল, আৰু প্ৰতিবাদ কৰিছিলনে তাৰপিছত আপোনালোকে এই বিষয়টো? নাই, মই আন্দোলন কৰিবলৈ অহা নাই। কিয় অহা নাই? এটাই আশা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছিলে, তেতিয়া আন্দোলনটো লোৱা নাই। অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা ৰান্ধনীসকলৰ কৰ্মচাৰী মানে তেওঁ এটা কৈছিলে, তেওঁ ৰান্ধনীসকলক কোনো কাৰণত অৰুণোদয়ত মানে সংলগ্ন নকৰে। অৰুণোদয়টো যিহেতু এটা তেখেতে মুখেৰে কৈছে, এটা সন্মানৰ কথা আছে, কৰ্মচাৰী বুলি কৈছে, সেই গতিকে আমি আন্দোলনটো লোৱা নাছিলোঁ। কিন্তু এক প্ৰকাৰৰ আমাৰ ৰান্ধনীৰ নাম লৈ কিছুমান ধৰক মানে আমাৰ ৰান্ধনীখিনিকো হয় আত্মসহায়ক গোটৰ কিছুমান মানে চৰকাৰৰ পৃষ্ঠপোষকতা বুলি ক'ব লাগিব। এতিয়া চৰকাৰৰ পৃষ্ঠপোষকতাত যিসকলে অৰিহণা যোগাইছে, মানে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যিসকলে অৰিহণা যোগাই আছে, সেইসকলে আন্দোলনৰ ঢৌ বুলি ৰান্ধনীখিনিক মই ইতিমধ্যে স্পষ্টকৈ বুজিব পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰে চাল এইটো, যে ৰান্ধনীসকলক আন্দোলনৰ যোগেদি ধৰি ৰাখা, আন্দোলন কৰি ধৰি ৰাখা, আন্দোলন হ'লে ৰান্ধনীখিনি এটা হেৰিত থাকিব, আন্দোলন কৰি পেলাই যিগৰাকীয়ে আন্দোলন কৰিছে সেইগৰাকীয়ে আকৌ লগে লগে গৈ পেলাই ৰণোজ পেগু ছাৰে কেনেকৈ মিলিত হ'ল, কেনেকৈ ৰণোজ পেগু ছাৰৰ লগত আকৌ মিলিত হ'ল, আন্দোলন কৰিব নোৱাৰে, স্পষ্টকৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। লগতে যিসকল ৰান্ধনী বিদ্যালয়ৰ পৰা আহিব সেইসকললৈ লিষ্ট পঠিয়াব, ফটোগ্ৰাফ কৰি সেই ফটোখিনি আকৌ বিদ্যালয়ে দিব, কোন হেডমাষ্টৰে ক'ব লাগিব ৰান্ধনী কোনগৰাকী আন্দোলনত জড়িত হৈছে। তেওঁসকলৰ চাকৰি নাথাকে, মানে তেওঁলোকৰ চাকৰিৰ পৰা মানে চেছ কৰি দিব চাকৰি, স্পষ্ট তেখেতে কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। তেনেস্থলত যিসকলে আন্দোলন কৰিছে সেইসকলে আকৌ গৈ পেলাই ৰণোজ পেগু ছাৰে কিয় তেনেকৈ ফেচবুকত পোষ্ট কৰিছে যে আমাৰ ৰান্ধনী সন্থাৰ এটা দলে আজি মোৰ লগত আলোচনাত বহিছে বুলি, এইটো ৰান্ধনী নহয়। গম পাইছোঁ, এই বিষয়বোৰক লৈ আপোনালোকৰ মানে ক'বলগীয়া আছে, বহুত ক'বলগীয়া আছে। সেইটোৱে। আৰু যিহেতু আপোনালোকে কৈছে যে আন্দোলন নকৰে, কিন্তু মুখ্যমন্ত্ৰীগৰাকী বা ৰাজ্য চৰকাৰখনে
বুজিলে ভাল, ৰান্ধনীসকলৰ দুখটো বুজিলে ভাল, সেই দুখ বুজিব বুলি আপোনালোকে ভাবে নাই? এতিয়ালৈকে আশ্বাস হেৰুৱা নাই, কাৰণ মাননীয় মুখ্যমন্ত্ৰীৰ মুখলৈ এতিয়াও বাট চাই আছোঁ। অক্টোবৰৰ মাহৰ 1 তাৰিখৰ পৰা যিহেতু বঢ়াব বুলি কৈছে, সেয়াটো শুনিলেই আপোনালোকে যে 500 টকা এটা বৃদ্ধি কৰিছে। তথাপিও মই সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ সভানেত্ৰী হিচাপে অসমৰ ৰান্ধনীসকলক আপোনাৰ এই সংবাদ মাধ্যমৰ যোগেদি, এই চেনেলৰ ডি নিউজৰ চেনেলৰ যোগেদি মই আহ্বান জনাইছোঁ, আপোনালোকে ৰান্ধনী আই মাতৃসকল, আমাৰ ৰন্ধন কৰ্মীসকল, আমাৰ দাদাসকলো আছে তাত, সকলোকে আহ্বান জনাইছোঁ। সভানেত্ৰীগৰাকী মই এগৰাকী ৰান্ধনী হয়, সঁচা শুদ্ধ মনৰ মই বিদ্যালয়ত ৰন্ধন কৰ্ম কৰি আছোঁ। মই কোনো ৰান্ধনী নোহোৱা মানুহ মোৰ সংগঠনত নাই, মোৰ সন্থাটোত নাই। যিহেতু আমি ৰান্ধনী হৈ ৰান্ধনীৰ দুখ বুজিম। আমাৰ যেতিয়া আন্দোলনৰ কাৰণে চৰকাৰখনৰ, যেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া আমাৰ দুখ নুবুজে, তেখেতে এটা টাইম দিছে, নিৰ্ধাৰিত এটা টাইম দিছে অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা। তথাপিও তাৰ আগত আমি ছাৰক আমি লগ কৰিম, লগ কৰি আমাৰ এই বিষয়ে আমি ক'ম যে আমাৰ দৰমহা প্ৰথম আমাৰ দাবী আছিলে 2005-ৰ পৰাই যিটো আমাৰ দাবী আছিলে যে দৰমহাটো 9,600 টকা, সেই প্ৰথম দাবীটোতে আমি অটুট আছোঁ। এতিয়াও আমি সেই আমাৰ দৰমহাটো বৃদ্ধি কৰি দিয়াৰ পাছত আমি আন্দোলন নকৰোঁ। সন্থাও কেইবাটাও আছে নেকি আপোনালোকৰ? সন্থা ইতিমধ্যে আমাৰ 3টা বুলিয়ে ক'ব লাগিব। CITU এটা সংগঠন, তেওঁলোকে বেচৰকাৰী যিটো সংস্থা, তেওঁলোকে ৰাজনৈতিক দলৰ লগত জড়িত। তাৰ পাছত আকৌ আহিল তৃষ্ণানাথৰ এটা তেওঁ উপদেষ্টা হিচাপে, তেওঁ কিন্তু ৰান্ধনী নহয়, তেওঁ চলাই নি আছে। তেওঁ মোৰ লগতে আহি সংগঠনটোত জইন হৈছিলে। আৰু আপোনালোকৰ সংগঠনত কিমান মানুহ আছে? নেতৃত্ব আমাৰ মই ইতিমধ্যে 2023 চনতে আপোনাৰ অধিৱেশন হৈছিলে নগাঁও ধিঙত, 27খন জিলাই মিলি সভানেত্ৰী মোক আকৌ তেওঁলোকে নিৰ্বাচন কৰিছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়কো নিমন্ত্ৰণ দিয়া হৈছিলে এই অধিৱেশনখনত, নগাঁও ধিঙত হৈছিলে। আৰু সেই তাৰ প্ৰতিলিপি আমাৰ মাননীয় শিক্ষামন্ত্ৰী ছাৰকো আমি যিটো আকৌ সংস্থা গঠন হৈছে তাৰে মোক নিযুক্তি কৰা, সেই প্ৰতিলিপি আমাৰ ৰণোজ পেগু ছাৰক জমা দিয়া আছে। এতিয়া কিমান আপোনালোকৰ সংগঠনৰ মানুহ কিমান আছে? ৰান্ধনী কিমান আছে? এতিয়া ক'বলৈ গ'লে ৰান্ধনী সকলোৱে এতিয়া বুজি পোৱা হৈ গ'ল যে আমাক লৈ যে একাংশই দুৰ্নীতি কৰি আন্দোলনৰ এটা ঢৌ উঠাই ৰাজনীতিলৈ যে আমাক যে পৰিণত কৰিছে, বহুতো ৰান্ধনী এতিয়া ইতিমধ্যে বুজি পোৱা হৈ গৈছে। কাৰণ ৰান্ধনীসকলে যে ইমান বছৰ আমি আন্দোলন কৰিলোঁ, এই আন্দোলন কিয় আমাৰ ফলৱৰ্তী নহ'ল, চৰকাৰৰ কাণত কিয় নগ'ল, আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিয় তেখেতে আমাৰ দৰমহাটো বৃদ্ধি নকৰিলে। নিশ্চয় কাৰোবাৰ অৰিহণা আছে ইয়াত, নিশ্চয় আমাৰ ৰান্ধনীসকলে বুজি পাই। মই স্পষ্টকৈ কৈছোঁ অসমৰ ৰান্ধনী আই মাতৃসকলক যে আপোনালোকে এতিয়াও বুজি পাওক, আপোনালোকে ৰান্ধনী নোহোৱা যিটো সন্থা বুলি দেখাই আপোনালোকক আনি পেলাই আন্দোলনমুখী কৰাই আছে, তেওঁলোকৰ পৰা আপোনালোকে বিৰত থাকক। আৰু চৰকাৰে যেতিয়া আমাৰ কণ্ঠ নুশুনে, আমি হাতে ভৰিয়ে ধৰি কান্দি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু তেখেতে দেশৰ মুৰব্বী, তেখেতক আমি কান্দি কুটি আৰু দুবাৰমান ক'বলৈ আছে, তেখেতক লগ ধৰিবলৈ আছে আশা। তাৰ পাছতহে আমি আন্দোলন কৰিম, তেনেকৈ আন্দোলন কৰিম। এটা কথাই তেওঁ কৈছে যে NGOলৈ হস্তান্তৰ কৰিছে। NGOৰ যিহেতু কোষাগাৰ নিৰ্মাণ কৰিবলৈ 25 কোটি টকাৰ যিটো আবণ্টন তেওঁ যে কৰিছে, সেই যিটো খাদ্য বনাই আনিব, যিটো গাড়ীৰে খাদ্য আনিব প্ৰতিখন স্কুলত যেতিয়া আহিব, মাতৃটো আমিয়েই, ৰান্ধনী আমি বাঢ়নি, তেতিয়াতো আমি বিলাব লাগিব। গতিকে আমি আমাৰ ল'ৰা ছোৱালীক, আমি মাকে 20 বছৰ দিন আমি যিহেতু বনাই খাদ্য খোৱালোঁ, যেতিয়া আমাৰ মাকসকলক যেতিয়া চৰকাৰে বুজি নাপাব, আমাৰ দুখ বুজি নাপাব, আমাৰ পাৰিশ্ৰমিকৰ মূল্য নিদিব, তেনেস্থলত যেতিয়া আকৌ আমাৰ সন্তানবিলাকক আকৌ খাদ্য বনাই আনি খুৱাব, সেই মাকসকলে তেতিয়াহে বুজি পাওঁ, তেতিয়া আমি কিন্তু সেই খাদ্য আমি খাবলৈ নিদিম। প্ৰয়োজন হ'লে NGOৰ গাড়ী ক'ত ক'ত ভাঙিব, কিমান গাড়ী ভাঙা হ'ব,
এতিয়াই আজিয়ে মই এই বিষয়টো মানে বুজিছোঁ আপোনালোক খং এটা আছে এইটোক লৈ এতিয়া বিষয়টো যিহেতু আপোনালোকে ইমানখিনি কথা ক'লে যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক লৈ যেতিয়ালৈকে ভালদৰে গুৰুত্ব দিব বুলি আপোনালোকে ভাবিছিল দিয়া নাই কিন্তু আশাটো এৰি দিয়া নাই আপোনালোকে আন্দোলনটো এতিয়ালৈকে হাতত লোৱা নাই এতিয়া বিষয়টো হৈছে এনেকুৱা ধৰণৰ যে যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা চৰকাৰখনে এই অক্টোবৰৰ 1 তাৰিখৰ ভিতৰত যিটো অক্টোবৰৰ 1 তাৰিখৰ পৰা যিটো দৰমহা বৃদ্ধিৰ 500 টকাৰ বিষয়টো উত্থাপন কৰিলে তেতিয়া আপোনালোকৰ দৰমহা 2000 টকা হ'বগৈ নে 1500 টকাত থাকিব 1500 টকাই ধৰকচোন 500 টকাটো নিদিয়েই সেইটো দিবলৈ আপোনালোকে দাবী উত্থাপন কৰিছে নাই ইতিমধ্যে আমাৰ হাতমা উকলি আছে আমি কৈছেনে সেইটো কথা আপোনালোকে নিশ্চয় কেইবাবাৰ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেইবাবাৰ নিজে সেৱা কৰি গামোচা অসমৰ যি সন্মানীয় গামোচা তেখেতক সন্মান জনাই তেখেতক ভৰিত পৰি বহুত কান্দিলোঁ আৰু ৰণোজ পেগু ছাৰক আমি মানে বিশেষকৈ মই সভানেত্ৰীগৰাকীয়ে মই কৈ আছোঁ স্পষ্ট কথা সত্য কথা কৈ আছোঁ তেখেতৰ ভৰিত পৰি শুই কান্দিছোঁ যে আমাৰ ৰান্ধনী অসমৰ ৰান্ধনীসকলক ন্যায় দিয়ক আপুনি এই চক্ৰান্তৰ যাতে আমাৰ ৰান্ধনীখিনি বলি নহয় যিটো দুৰ্যোগ আমাৰ ৰান্ধনীৰ মাজত আহিছে যিটো দালাল পক্ষক ৰাজনীতি গ্ৰাস কৰিছে কাৰণ আমাৰ ৰান্ধনীখিনিতো 1 লাখ ৰান্ধনী লৈ যেতিয়া ৰাজপথত ওলাই যায় 1 লাখটো ওলাই নাহে 7000 8000 কৰি ৰান্ধনী মাতি লৈ আহে এটা ৰাতিৰ ভিতৰতে গাড়ী দি গোটেইখন ঘূৰি পেলাই ৰান্ধনী মানে ইলেকশ্যনত যেনেকৈ মানুহ গোটায় তেনেকৈ ৰান্ধনী গোটাই কালি আন্দোলনলৈ আপোনালোকে উপস্থিত হ'ব মানে এক পক্ষ মানে যিটো ৰাজনীতিৰ এটা দল আছে তেওঁলোকে মানে নিজৰ মুনাফা আদায়ৰ কাৰণে আমাৰ ৰান্ধনীখিনিক লৈ পেলাই মানে এটা হেৰিত বহাই বিজেপি চৰকাৰৰ বিৰুদ্ধে মানে কা আন্দোলনৰ বিৰুদ্ধে মানে চুলি খুৰাইও দিয়া আমাৰ আপোনালোকৰ জ্ঞাত এইটো আপোনালোকে লক্ষ্য কৰিছেনে নাই সচলত চুলি খুৰাই দিয়া এগৰাকী প্ৰতিনিধি মানে আমাৰ ৰান্ধনীৰ হৈ এইবিলাক মুনাফা আদায় কৰি আছে তথাপিও আমাৰ ৰান্ধনীসকলে মানে বুজি পোৱা নাই যে আমাৰ কাৰণেই দেখোন চিঞৰি আছে কিন্তু এইটো যে সম্পূৰ্ণ এটা ৰাজনীতি এটা ঢৌ তেওঁলোকৰ উদ্দেশ্য যে মানে সফল কৰি আছে এই কথা আমাৰ সাধাৰণ ৰান্ধনীয়ে বুজি পোৱা নাই একাংশ বুদ্ধিজীৱীসকলে শিক্ষকসকলে ইতিমধ্যে বুজা হৈছে কিন্তু আমাৰ ৰান্ধনীসকলে বুজি পোৱা নাই এই সংগঠনবোৰৰ মাজত যেতিয়া আপোনালোকৰ এইটো মানে গোটৰ মাজত সিটো গোটৰ মাজত সংঘাত হৈছে ইটো সন্থাৰ মাজত সিটো সন্থাৰ মাজত সংঘাত হৈছে এই সংঘাতে জানো আপোনালোকৰ ৰান্ধনীসকলৰ সমস্যা দূৰ কৰিব পাৰিব এই সংঘাতে আমাৰ ৰান্ধনীৰ সমস্যা কেতিয়াও দূৰ নহয় এই সংঘাতে মই এইটোৱে ক'বলৈ যাওঁ সঁচা শুদ্ধ মানে আমাৰ যিসকল ৰান্ধনী বিদ্যালয়ত কৰ্মৰত সকলোৱে একত্ৰিতভাৱে মানে আমি যিটো পদক্ষেপ ল'ম সভানেত্ৰীগৰাকীৰ যিটো পদক্ষেপ ল'ম সেইমতে যদি সকলোৱে মানে থাকে আমি আন্দোলনমুখী হ'ম আন্দোলন কিয় নকৰিম আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে আমি আন্দোলন কৰিম কাৰণ আমাৰ মাজত যিহেতু দুৰ্নীতিগ্ৰস্ত মানে আমাক দুৰ্নীতি কৰি আমাক যেতিয়া মানে মানে গ্ৰাস কৰি পেলাইছে লুণ্ঠন কৰি পেলাইছে আমাৰ ভৱিষ্যত অমানিশা আনিছে অন্ধকাৰলৈ ঠেলি দিছে গতিকে এইসকলৰ পৰা আমাৰ বাচিবলৈ এটাই ৰাস্তা যে আমি অলপ নীৰৱতা অৱলম্বন কৰিব লাগিব আৰু চৰকাৰৰ মানে যিসকলে পৃষ্ঠপোষকতাত থাকি চৰকাৰক অৰিহণা যোগাই আছে বিজেপি চৰকাৰখনক অৰিহণা যোগাই আছে এইটো অলৰেডি চৰকাৰৰে চাল যিসকল ব্যক্তিক মানে এই ক্ষেত্ৰত আন্দোলনমুখীও কৰাই আছে মই ক'বলৈ গৈ আছোঁ এইটো বিজেপি চৰকাৰৰ এটা চাল এনেকুৱা নিষ্কৃষ্ট মানসিকতাৰ মানে এইটো ক'বলৈ ভাষা নাই মানে প্ৰতিগৰাকী ৰান্ধনীৰ দৰমহা কিমান হোৱাটো বিচাৰে আপোনালোকে প্ৰতিগৰাকী ৰান্ধনীৰ দৰমহা আজিৰ তাৰিখত আমাৰ প্ৰথম হ'ল দাবী যিটো 9600 টকা আমি এইটোতে অটুট থাকিম আমি ইয়াৰ পৰা 1 ইঞ্চিত লৰচন নহ'ম এইটো 9600 টকা দৰমহা যেতিয়া বৃদ্ধি হ'ব তাৰ পাছৰ পৰ্যায়ত আমি সেইটো আমি চিন্তা কৰিম তাৰ আগত আমি লৰচন নহ'ম আমাৰ দাবী 3টা দাবী প্ৰথম দাবী আছিলে দৰমহাটো 9600 টকা দৰমহা বৃদ্ধি কৰিব লাগিব আমাৰ এটি পেঞ্চন আৰু মেডিকেলৰ সুবিধা দিব লাগিব কাৰণ 20 বছৰ দিনে আমি দুটা চৌকাৰ মাজত আমাৰ জীৱন মৰণৰ কথা আহি পৰিছে তাত কাৰণ আমি চৌকাৰ ৰন্ধন কৰ্ম এইটো জুইৰ কাম কৰা হয় কিমান কষ্টকৰ আৰু খাদ্যটো যেতিয়া প্ৰস্তুত কৰিবলৈ মাকে যায়
কিমান গধুৰ দায়িত্ব কওকচোন এই দায়িত্বটো যেতিয়া মানে অকণমান যদি হেৰপেৰ হয় এই দায়িত্ব কিঞ্চিত পৰিমাণ আমাৰ ভুল হয় কিমান গধুৰ দায়িত্ব আমি মাতৃসকলে কৰি আছোঁ যে আমাৰ এই সন্তান আমাৰ নিজৰে সন্তান আমাৰে ল'ৰা মোৰ ল'ৰা সেনেকৈহে খাদ্যটো আমি দান কৰি অন্ন দান কৰি আছোঁ এনেস্থলত আজি মাকসকলক চৰকাৰে কিদৰে চাইছে চাওক সেইটোৱে আৰু যিটো কথা আপোনালোকে ইতিমধ্যে ক'লে যে এতিয়ালৈকে যিখিনি দাবী আপোনালোকৰ পেঞ্চনৰ যিটো বিষয় উত্থাপন কৰিছে সেই এতিয়া বহু ৰান্ধনি অৱসৰ লৈছে নেকি মানে কামৰ পৰা আঁতৰিছে নেকি বহু ৰান্ধনি কামৰ পৰা মানে মৃত্যু হৈছে কত এক্সিডেণ্টত মৃত্যু হৈছে বয়স আছে নেকি আপোনালোকৰ বয়স 60-70 বছৰ বয়স হৈ গৈছে ৰান্ধনিৰ বহুত ৰান্ধনিৰ 60-70 বছৰ বয়স হৈ গৈছে তেওঁলোকে অৱসৰপ্ৰাপ্ত হৈ গৈছে আমি সেই বিষয়েও মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰক আমি অৱসৰকালীন পেঞ্চনৰ কথা কিবা কৈছে নেকি এতিয়ালৈকে বহুত বাৰ আমি তেখেতক স্মাৰক পত্ৰ যোগে আমি জনাইছোঁ এতিয়ালৈকে একো কোৱা নাই মানে অলপ দিন আগত অংগনবাদী মানে সকলক মানে এটা এককালীন সাহায্য 2 লাখ টকা দিব বুলি শুনিবলৈ পাইছোঁ ৰান্ধনিসকলৰ ক্ষেত্ৰত কি হ'ব ৰন্ধন কৰ্মীসকলৰ বিষয়ে এতিয়ালৈকে একো কোৱা নাই মানে এককালীন সাহায্য এটাৰ কথাও আপোনালোকে দাবী উত্থাপন কৰিছে হয়তো হয় আৰু অৱসৰকালীন স্বাস্থ্যৰ যিটো আপোনালোকে সুবিধাৰ কথা কৈছে বা বৰ্তমানৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যিটো গুৰুত্ব দিব লাগে বুলি কৈছে স্বাস্থ্য পেঞ্চনৰ ক্ষেত্ৰত বা সেইখিনি এতিয়ালৈকে কিবা আশ্বাস দিছেনে চৰকাৰৰ ফালৰ পৰা নাই কোনো আশ্বাস আমি পোৱা নাই এতিয়ালৈকে আমি এতিয়ালৈকে আশা কৰিম মানে বেছি দিনৰ কাৰণে নহয় মানে অন্তত 2টা মাহ আমি মানে এইটো আশা কৰি আছোঁ চৰকাৰে আমাক কেনেদৰে তাৰ পাছত আন্দোলন মানে এনেকুৱা আন্দোলন হ'ব কোনো দিন তাৰিখ আমি উল্লেখ নকৰিম চৰকাৰখনক আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে মই আজি ইয়াত কৈ গৈছোঁ যে কোনো দিন তাৰিখ উল্লেখ নহ'ব আন্দোলন হ'ব ধাৰাসাৰ এই যে কিছুমানে আন্দোলন কৰি আছে হয়তো আপোনালোকে 1000-1500 ৰান্ধনি গোটাই আপোনালোকে হয়তো আন্দোলন দেখাই আছে কিন্তু তেনেকা নহয় আন্দোলন হ'ব 1 লাখ ৰান্ধনি আহি আন্দোলন কৰিম 1 লাখ ৰান্ধনিৰ আমাৰ কণ্ঠ আপোনালোকে শুনিবলৈ পাব মানে আন্দোলনৰ কিছুমান মানে হেৰি থাকে যে চৰকাৰক জনায় যে আমুক তাৰিখে আমি আন্দোলন নহয় আমি কোনো দিন তাৰিখ উল্লেখ নকৰিম ৰাজপথ অৱৰোধ হৈ যাব মানে গাড়ী মটৰ সম্পূৰ্ণ চলাচল বন্ধ হ'ব তেনেধৰণে আন্দোলন কৰিম ঠিক আছে আৰু এটা প্ৰসংগ যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে আস্থাও ৰাখিছে আৰু আপোনালোকে কৈছে যে 2 মাহ আমি সময় ৰৈছোঁ এতিয়া আহি আছে 2026ত নিৰ্বাচন তাৰ আগত যদিহে আপোনালোকৰ দাবীসমূহ পূৰণ নকৰে কিবা সিদ্ধান্ত আপোনালোকে ল'বনে নিৰ্বাচনৰতো আমাৰ এই 2 মাহৰ ভিতৰত যেতিয়া আমি আন্দোলনমুখী নহ'ম মানে 2 মাহে তাৰ 2 মাহৰ ভিতৰত আমি 4বাৰমান মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছোঁ তেখেতক লগ ধৰি আমি অনুনয় বিনয় কৰি আমি তেখেতক ভালদৰে সুধিম যে আপুনি দেশৰ মুৰব্বী আপুনি পাৰিব আপুনি নোৱাৰা একো কাম নাই গতিকে আপুনি এজন দক্ষ মন্ত্ৰী আপুনি নিশ্চয় পাৰিব আৰু আমাৰ ৯,৬০০ টকা বৃদ্ধি কৰক প্ৰথম পেঞ্চন মেডিকেলৰ সুবিধাটো কৰি দিয়ক যদি এইখিনি তেখেতে কৰি নিদিয়ে তাৰ পাছত মানে অনাগত দিনত আৰু 2টা মাহ উকলি যোৱাৰ পাছত আমি আৰু বহি নাথাকিম বহুৰ আপুনি ক'লে যে কৰ্মৰত অৱস্থাত মানে তেখেতসকলৰ এই ৰন্ধন কৰ্মত নিয়োজিত হৈ থকাৰ সময়খিনিতে বিভিন্ন ৰোগত বহু ঢুকাইছে বুলি আপুনি ক'লে বহুতৰে মৃত্যু হৈছে বুলি ক'লে সেইসকলৰ বাবে সেইসকলৰ পৰিয়ালৰ বাবে কিবা দাবী উত্থাপন কৰিছেনে নাই আপোনালোকৰ সংগঠনে নাই এইখিনি আমাৰ যেহেতু দাবী এইখিনিয়ে চৰকাৰে পূৰণ কৰা নাই তেনে আমি জনাইছোঁ মৌখিকভাৱে আমি জনাইছোঁ লিখিতও জনাইছোঁ যে ইমানখিনি ৰান্ধনি আমাৰ মৃত্যু হৈছে আমি এইটো বিচাৰোঁ যে আপোনালোকে সেই যিসকলৰ পৰিয়ালটো চলাই থাকোঁতে তেওঁলোকৰ সেই ৰন্ধন কৰ্মত আপোনালোকৰ দৰে এই পবিত্ৰ বৃত্তিটোত যেতিয়া নিয়োজিত হৈ থকাৰ সময়তে তেখেতসকলৰ মৃত্যু হ'ল সেইসকলৰ বাবে কিন্তু আপোনালোকে মাত মতাটোৰ প্ৰয়োজন আছে গতিকে এই ক্ষেত্ৰত আগন্তুক সময়ত এই ক্ষেত্ৰত যাতে মাতি চৰকাৰৰ দৃষ্টিগোচৰ আপোনালোকে কৰাব পাৰে সেইটোও আপোনালোকৰ দায়িত্ব আপোনালোকৰ নিজৰ সেইখিনিৰ লগতে নিজৰ দায়িত্ব মানে যিখিনি আপোনালোকৰ দাবী আছে সেই দাবীখিনিৰ সমান্তৰালভাৱে এইখিনি কৰাটোও কিন্তু বৰ্তমান সময়ত আপোনালোকৰ বাবে প্ৰয়োজন হৈ পৰিছে হয় নিশ্চয় গতিকে আমি সেইটোও বিচাৰোঁ যে আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীক হওক বা শিক্ষামন্ত্ৰীগৰাকীকেই হওক বিভাগীয় মন্ত্ৰীগৰাকীক এই সন্দৰ্ভত অৱগত কৰি আৰু আগন্তুক সময়ত আপোনালোকৰ আন্দোলনটো বা আপোনালোকৰ যিখন সংগ্ৰাম আন্দোলন নহয় সংগ্ৰাম যিখন
সেই সংগ্ৰামখন আগবঢ়াই নিয়ক আৰু এটা প্ৰশ্ন যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দি থৈছে দৰমহা বঢ়াব আপোনালোকে কৈছে ৯,৬০০ টকা লাগে নিৰ্বাচনৰ আগৰ যিখিনি আপোনালোকৰ কাৰ্যসূচী হ'ব সেয়া কেনেকুৱা হ'ব নিৰ্বাচনৰ আগৰ কাৰ্যসূচীটো মানে আমাৰ আপোনাক ক'লোৱেই নহয় 1 লাখ ৰান্ধনী যেতিয়া ওলাই আহিব ৰাজপথ মানে মানে আন্দোলন কৰি মানে ৰাজপথ মানে চলাচল বন্ধ কৰিব তেতিয়া কেনেকুৱা এটা মানে হ'ব অভাৱনীয় পৰিৱেশ নহ'ব জানো এইখন অভাৱনীয় পৰিৱেশ সেই পৰিৱেশটো চৰকাৰে বিচাৰে নে নাই এইটো আমি জনাম মুখ্যমন্ত্ৰী মহোদয়ক জনাম যে আপুনি সেই পৰিৱেশটো বিচাৰিবনে আৰু আমাৰ ৰান্ধনীসকলে যিহেতু আমি যেতিয়া নেকি আমাৰ এই আমাৰ পূৰণ নহ'ব আমাৰ যিটো দাবী পূৰণ নহ'ব আমিতো চৰকাৰখনক ভোট নিদিম মানে ভোট বৰ্জন কৰা হ'ব আমাৰ ৰান্ধনীয়ে ভোট নিদিয়ে 1 লাখ 1 লাখ ৰান্ধনীৰ লগত আমাৰ 5 লাখৰো অধিক আছে কিয় ৰান্ধনী পৰিয়ালবৰ্গ আছে নহয় ভোটাৰ ৰান্ধনীৰ ল'ৰা আছে ৰান্ধনীৰ ছোৱালী আছে ৰান্ধনীৰ পৰিয়ালবৰ্গ আছে গতিকে আপুনি হিচাপ কৰি চাওক 1 লাখৰ লগত আপুনি 5 লাখেই যোগ কৰকচোন সেই ৰান্ধনীৰ পৰিয়ালৰ আপুনি যে ক'লে কিছু সময় আগতে ৰান্ধনীৰ পৰিয়ালৰ কোনো লোক অৰুণাচলত কাম কৰিবলৈ গ'ল তাতে মৃত্যু হ'ল এনেকুৱা ধৰণৰ উদাহৰণবোৰৰ কথা যদি অলপ কয় বহুত আছে আপোনালোকৰ ক'ত আছে এনেকুৱা ঘটনাবোৰ ক'ত হৈ আছে নগাঁও হৈছে আমাৰ লখিমপুৰ জিলাৰ মানে নাওবৈচা আপোনাৰ বঙালমৰা তেনেকৈ কেইবাটাও ব্লকত হৈছে ৰান্ধনীৰ ল'ৰা কিমান ৰান্ধনীয়ে মানে মৃত্যু হৈছে বেমাৰ হৈ খাবলৈ নাপায় এনেকুৱা অৱস্থাত ৰান্ধনী মৃত্যু হৈছে সন্তান বিদেশত গৈ কাম কৰি গৈ মৃত্যু হৈছে পাহাৰ ভাঙি পৰি মৰিছে সন্তানে পাহাৰৰ যিটো কাম কৰিবলৈ যায় এইবিলাক ল'ৰা ছোৱালীয়ে মানে ইমান সৰুতেই কামত দিছে মানে আপোনাৰ পঢ়াব নোৱাৰিলে যিহেতু গতিকে আপোনালোকৰ এই দাবীখিনি চৰকাৰৰ ওচৰলৈ লৈ যাওক আৰু এটা প্ৰসংগ যে বৰ্তমান সময়ত সেই NGOক যেতিয়াৰ পৰা চৰকাৰে দায়িত্বটো দিলে তেতিয়াৰ পৰা আপোনালোকে যেতিয়া খাদ্য প্ৰস্তুত কৰে আৰু তেওঁলোকে প্ৰস্তুত কৰা খাদ্য তাৰ মাজত পাৰ্থক্য দেখিছেনে নাই নিশ্চয় এইটোতো আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকে NGOক দিবলৈ প্ৰথম অৱস্থাতে NGOক দিবলৈ যাওঁতে চৰকাৰখনে কি কৰিছে শিক্ষকক দিবলৈ যাওঁতেতো 4 টকা 48 পইচাৰে দিছিলে খাদ্যটো বনাবলৈ দিয়ে আৰু NGOলৈ হস্তান্তৰ যিটো কৰিছে তেতিয়া 10 টকাৰো ওপৰত দি আছে খাদ্যটো সেই ক্ষেত্ৰত মই ক'বলৈ নাযাওঁ মই এগৰাকী ৰান্ধনী যিহেতু তথাপিও কৈছোঁ সেইটো দিছে কিন্তু সেই উন্নত মানৰ খাদ্যটো আপোনালোকেতো দেখিবলৈ পাইছে যে খাদ্যত মানে এনেকুৱা খাদ্য দিছে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীয়ে শিশুসকলে খাব নোৱাৰিছে কাৰণ দালি ৰাতি 3টা বজাতে বনায় খাদ্যটো ৰাতি 3টা বজাতে বনোৱা খাদ্য ৰাতি আহি স্কুলত আহি পাই 1:30 বাজি যায় জিৰণি হৈ ল'ৰা ছোৱালীয়ে আমাৰ ছুটি দিবলৈ টাইম হৈ যায় আমাৰ স্কুলত আহি পাইছে 1:30 বজাত তেতিয়া এদিন মই আমাৰ ল'ৰা ছোৱালী উলিয়াই মই কৈছোঁ যে এইটো খাদ্য খাব নোৱাৰে কাৰণ দালি টেঙা হৈ গ'ল দালি টেঙা হৈছে আৰু ভাতটো মানে গৰম ভাত মানে ঢাকনা মাৰি দিছে যে ভাতটো মানে গোন্ধাই গৈছে অকণমান ভিজা হৈ গৈছে সেইটো খাবলৈ দিয়া নাই মই কৈছোঁ এইবিলাক ঘূৰাই লৈ যাওক আমাৰ ল'ৰা ছোৱালী নাখায় তেনেকৈ 2-3 দিনমান খাদ্যটো আনিছে ক'ৰবাততো এনেকুৱা হৈছে চাউলত পোক ওলাইছে পঁইতাচোৰা ওলাইছে কিবা বেয়া ওলাইছে খাদ্য পানী দালি আৰু ইমান গোন্ধ এইবিলাক ল'ৰা ছোৱালী চাউল ধোৱা নাই এনেকৈ আনি দিছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে উন্নত মানৰ খাদ্য দিব এইটো তেওঁ বুজিব আমি মাকসকলে মানে এতিয়া দিছে এতিয়াই গৰমে আমি ল'ৰা ছোৱালীক খুৱাইছোঁ এতিয়াই তপতে আমাৰ ল'ৰা ছোৱালী খাইছে কোনটো সতেজ সেইটো আপোনালোকে বিচাৰ কৰিব সেই কথাখিনি আপোনালোকে অৱগত কৰাইছেনে নাই কাৰোবাক নিশ্চয় আপোনাৰ যে বিদ্যালয়ত তেনেকুৱা হ'ল বা আনৰ বিদ্যালয়ত যে তেনেকুৱা হৈছে এইটো আমি তেতিয়াই আন্দোলন কৰিছোঁ গাড়ী ঘূৰাইছোঁ আমাৰ ৰান্ধনীয়ে বহুত জেগাত ৰান্ধনীয়ে গাড়ী ভাঙিছেও খাদ্য পেলাই দিছে মূলিয়াই ইমান বেয়া খাদ্য আমাৰ ল'ৰা ছোৱালী মৃত্যুমুখলৈ ঠেলি দিম নেকি আমি মাকসকল কেতিয়াও দিব নোৱাৰিম আমি মাকসকলে পাৰিম জানো আমাৰ সন্তানক এনেকৈ বেয়া খাদ্য খুৱাই পেলাই আমি মাৰিবলৈ আমাৰ চকুৰ আগত ইমান বছৰ আমি খুৱাই আহিছোঁ যিহেতু সেইবিলাক আমি আমাৰ কিছুমান মাকসকলে কোকৰাঝাৰ আৰু ক'ত জানো মোক ফোন মাৰিছে বাইদেউ এইবাৰ আমি গাড়ী ভাঙিমে আজি যদি গাড়ী আহে খাদ্য লৈ আহে গাড়ী ভাঙিমে তেতিয়া মই কৈছোঁ নাই গাড়ী ভাঙিব নালাগে বস্তু একো অনিষ্ট কৰিব নালাগে চৰকাৰৰ একো লোকচান কৰিব নালাগে আপোনালোকে যদি খাদ্যটো উপযোগী নহয় সন্তানৰ কাৰণে যেতিয়া উপযোগী নহয় খাদ্যটো ঘূৰাই দিব আপোনালোকে সেইবিলাক নকৰিব
মানে এইবিলাক অভাৱনীয় পৰিৱেশটো নকৰিব যিহেতু গাড়ী চাৰি ভাঙিব নালাগে মই সেইটো কৈ দিছোঁ কিন্তু তথাপিও ৰান্ধনীসকলে বহুতো গাড়ী ভাঙিলে আপোনাৰ খাদ্য পেলালে বস্তু ভাঙিলে কিন্তু সেনেকুৱা পৰিৱেশটো অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি আকৌ বিচাৰিছে তেতিয়াতো এইটো হ'বই দেখা দেখি হ'ব আপুনি এইটো ভাবেনে যে আকৌ সেই খাদ্যৰ যদি মানদণ্ডটো তেনেকুৱা হৈ থাকে আকৌ এদিন ৰান্ধনীসকলকে দায়িত্ব দিবলগীয়া পৰিস্থিতি আহিব পাৰে এনেকুৱা ভাবেনে আপোনালোকে নিশ্চয় এইটো কিমান দিন চাব কিমান দিন NGO ব্লেক লিষ্টৰ খাদ্য NGO যিসকল আছে এইসকলে কিমান দিন আৰু পাৰিব কিমান দিন চলাব এইটো মোৰ যতটো সম্ভৱ বিশ্বাস নহয় মানে এইটো তেওঁলোকে যে আমাৰ খাদ্য এই খাদ্য যে এনেকুৱা উপযোগী কৰি ল'ৰা ছোৱালীক খুৱাব এইটো মোৰ বিশ্বাস নাই ইমান আৰু আহিবলগীয়া সময়ত আৰু কি দাবী উত্থাপন কৰিব আপোনালোকে আহিবলগীয়া সময়ত আমাৰ দাবী এইটোৱে থাকিব যে আজি চাওক আমিতো দিনটোৰ কাৰণে কাম কৰ্ম কৰিবলৈ যাওঁ ৰাতিপুৱাৰ পৰা যিহেতু 8টা বজাতে যেতিয়া আমি ঘৰৰ সম্পূৰ্ণ কামৰ দায়িত্ব কৰি ঘৰখনৰ দায়িত্ব এৰি সন্তানৰ কিছুমান দায়িত্বও থাকে সেইখিনিও আমি চাবলৈ নহয় কাৰণ আমাৰ দায়িত্ব স্কুলখনত গৈ নাপালেও আকৌ অকণমান দেৰি হ'লেও হেডমাষ্টাৰৰ ককৰ্থনা বহুত ৰান্ধনী শুনিবলৈ পায় বহুত ৰান্ধনী মানে এটেণ্ডেঞ্চত চাইন কৰিবলৈও নিদিয়ে হেৰি হয় আৰু স্কুলৰ যিটো শৈক্ষিক পৰিৱেশ সেইটো যদি হাৰা পোছা মানে চিকচাক নাথাকে চফা চিতি নাথাকে তেওঁতো ৰান্ধনীয়ে কথা শুনিবলগীয়া হয় বহুত ৰান্ধনীয়ে তেনেস্থলত আমাৰ কামটো কামেই কামৰতো কোনো সৰুবৰ নাই কৰ্ম উপযুক্ত কৰ্মৰ মৰ্যাদাটো আমি পাব লাগেনে নাই চৰকাৰে বিবেচনা কৰিব লাগিব নিশ্চয় আমাৰ কথা হ'ল এইখিনি চৰকাৰক আমি আৰু বহুত প্ৰথমেই বিচৰা নাই আমাৰ কথা হ'ল প্ৰথমে চৰকাৰে আমাৰ যিটো দাবী আছিলে 2007 চনত সংগঠন গঠন কৰাই সন্থাটো যিটো গঠন কৰিয়ে মূল দাবী ৯,৬০০ টকা এইটো আগত আমাক লাগিব এইটো অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এইটো আমাক পূৰণ কৰক তাৰ পাছত আমি মেডিকেল পেঞ্চনটো আমাক পূৰণ কৰক এই দুটা দাবী আমাক একদম মানে অতি শীঘ্ৰে পূৰণ কৰিব বুলি মানে তেওঁক মানে আমি এই সংবাদ মাধ্যমৰ যোগেদি সকিয়নি দিছোঁ আৰু এতিয়া এনেকুৱা এটা সময় আহি পৰিছে যে তিনিটা সন্থা যদি আপোনালোকৰ থাকে ৰান্ধনীসকলো কনফিউজ হ'ব ৰান্ধনীসকলেও ভাবিবলৈ বাধ্য হ'ব যে আমি কোনটোত যাওঁ আমি কি কৰিলে আমি যিসকল অসমৰ বিভিন্ন প্ৰান্তত আছে কি কৰিলে আমি ন্যায় পাম এনেকুৱা ধৰণৰ মানুহৰ মনলৈ ভাৱ আহিব ৰন্ধন কৰ্মীসকলৰ মনলৈ ভাৱ আহিব আপুনি কি আহ্বান জনাব সেইসকলক এই ক্ষেত্ৰত ইতিমধ্যে এইখিনি হৈয়ে গ'ল আমাৰ এতিয়া ইমানখিনি ধৰক দিশহাৰা হ'ল হতাশা হ'ল আমাৰ ৰান্ধনীয়ে দিশহাৰা হ'ল হতাশাগ্ৰস্তত ভুগিলে যিখিনি কৰিলে এইখিনি কৰি লৈ কষ্ট তেওঁলোকে ভুক্তভোগী হৈ ইমান দিন ভুগিলে আৰু ৰান্ধনীয়ে বুজি পাই গ'ল যে আমাক যে প্ৰৰোচনা কৰি আছে একাংশই মানে আমাক মানে চৰকাৰৰ পৃষ্ঠপোষকতা হৈয়েই আমাক যে নচুৱাই আছে কাৰণ এইটো কৰি আন্দোলন কৰি ৰখাই দিয়াৰ লগে লগেতো ৰান্ধনীৰ দৰমহাটো বৃদ্ধি নকৰিলেও চলিব আকৌ এটা আন্দোলন দেখাই দিব এই ধৰক মানে অলপ দিনতে এক সপ্তাহৰ ভিতৰত ধৰক এতিয়া আন্দোলন এটা দেখাই দি চৰকাৰক মানে পুৰা চিঞৰ বাখৰ কান্দা কুটি এটা নাটক এইখিনি কৰাই লৈ তাৰপাছত 1,000 টকা এটা 500 টকা এটা বৃদ্ধি কৰিব সেইটোৱেইতো আমাৰ ৰান্ধনী ঠাণ্ডা হৈ যাব এই মানে চৰকাৰৰ মই ক'বলৈ গৈছোঁ মই কোনো ভয় কৰি কথা কোৱা নাই এই চৰকাৰৰ এইটো মুনাফা আপোনালোকে বিচাৰে 9,600 টকা আপোনালোকে বিচাৰে দৰমহা নিশ্চয় আমাৰ এইটো অটুট থাকিব আমি সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ যিটো মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থা যিটো সন্থা 2007 চনতে গঠন হৈ ৰেজিষ্ট্ৰেশ্যন হৈছিলে সেই সন্থাৰ মই সভানেত্ৰী হয় উপসভানেত্ৰী আছিলোঁ মই 2023 চনত আকৌ সভানেত্ৰী হৈছোঁ গতিকে এই সভানেত্ৰীগৰাকীয়ে অসমৰ ৰান্ধনীসকলক এতিয়াও কৈছোঁ যে আপোনালোকে বুজি উঠক আপোনালোকে কাৰো প্ৰৰোচনাত নাযাওক আমি আন্দোলন কৰিম কিয় আন্দোলন কৰিম আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে আমি সাজু হ'ম কিন্তু এই মুহূৰ্তত আমি নীৰৱ হ'ব লাগিব আমাক গ্ৰাস কৰি শেষ কৰি পেলাইছে গতিকে চৰকাৰৰ একাংশ লোকেই আমাক এনেকুৱা কৰি আছে গতিকে আপোনালোকে তাত পতিয়ন নাযায় যেন এইটোৱে মোৰ অনুৰোধ ঠিক আছে আমি অনুষ্ঠানো শেষ কৰিব লাগিব শেষত আপোনাৰ কোনখিনি কথা মনত আছে সেয়া ক'ব পাৰে আপোনাৰ ৰান্ধনীসকলক উদ্দেশ্য কৰি ৰাজ্য চৰকাৰক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্য কৰি আপুনি ক'ব পাৰে এই ক্ষেত্ৰত আৰু এটা কথা মোৰ মানে মনলৈ আহিছে এই কথাটো মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে আহ্বান জনাম সংবাদ মাধ্যমৰ যোগেদি
যে আমাৰ যে 2022 চনতে যে 500 টকাটো বৃদ্ধি কৰিছিলে 3 মাহৰ দৰমহাটো যে পাইছিলোঁ তাৰ পাছত আমাৰ 3 মাহৰ পাছৰ পৰা এই পইচাটো যে 5 মাহ পাওঁ দিয়ে 4 মাহৰ আৰু 7 মাহৰ হৈ যায় তেতিয়া পাওঁ 6 মাহৰ গতিকে এই যে 2 মাহৰ এটা পইচা আমি যে ৰান্ধনীৰ মাজত থাকি যায় পাবলৈ নহয় এই 2 মাহৰে হওক বা 1 মাহৰে ধৰক 1 লাখ ৰান্ধনীৰ 500কে কৰ্তন কৰিলে কিমান টকা হয় কিমান টকা আপুনি হিচাপ এটা কৰক তে এই টকা মোটা অংকৰ এই ধনখিনি কোনে মানে এই ধনখিনি সংগ্ৰহ কৰিছে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়কে মই এই মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ আপুনি অতি সোনকালে এই ক্ষেত্ৰত চাব বুলি তদন্ত কৰিব বুলি আশা কৰিছোঁ মানে এটি তদন্ত লাগে RTIৰ যোগেদিও তদন্ত কৰি চাব পাৰে যে এই ধনখিনি কোনে সংগ্ৰহ কৰি আছে এজন ডাঙৰ বুদ্ধিজীৱীসকলেতো এইটো কৰি আছে নিশ্চয় কাৰণ 500কে টকা হ'লে কিমান টকা হ'ব সেই টকাখিনি কোনে সংগ্ৰহ কৰি আছে মুখ্যমন্ত্ৰী মহোদয় যেহেতু মুৰব্বী হয় আমাক তেওঁ দিছে দৰমহাটো 500 টকাকো সেই টকাটোৰ পৰা যে আমি 1 মাহৰ মাজতে বঞ্চিত হৈ যাওঁ এই টকাটোতো বহুতখিনি টকা হয় এই টকাটো ক'ত সোমাই আছে তেখেতে চাব এনেকুৱা ধৰণৰ যদি কিবা কেলেংকাৰীৰ কথা আহি পৰে তদন্তৰ প্ৰসংগ আহি পৰে তেনেহ'লে ৰাজ্য চৰকাৰখনে বিভাগীয় মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে বা বৰ্তমান সময়ত ৰাজ্য চৰকাৰখনৰ যিখিনি বিষয় উত্থাপন কৰিবলগীয়া হৈ আছে তেখেতে যেটো কৈছে যে কোন কাৰ পকেটলৈ যায় সেই টকাটো তাৰ উত্তৰ তেখেতসকলে বিচাৰিছে আৰু সেই দাবীটো তেওঁলোকে উত্থাপন কৰিছে আৰু 9600 টকাৰ যিখিনি দাবী তেখেতসকলৰ প্ৰাপ্যটোৰ কথা কৈছে NGOৰ খাদ্য কেনেকুৱা ধৰণৰ সেয়াও উল্লেখ কৰিছে গতিকে ইয়াৰ পিছত বিবেচনা কৰাৰ প্ৰয়োজন আছে চৰকাৰখনৰ আৰু কিবা ক'বলগীয়া আছে আৰু ক'বলগীয়া মানে ভাষাই নাই বহুত কথা আহে যেহেতু ৰান্ধনীখিনি যে আমাৰ মাজৰ পৰা হেৰাই গ'ল এই দুখ চৰকাৰখনে আমাৰ এই মানে দুখৰ যিটো মানে আবেগৰ যিটো মুহূৰ্ত যি পৰিয়ালবৰ্গলৈ যেতিয়া যাওঁ তেতিয়া মানে আমাৰ মানে অসহনীয় দৃশ্য গতিকে সেই ক্ষেত্ৰত চৰকাৰে যাতে এটি বিবেচনা কৰিব বুলি মই আশা থাকিল ঠিক আছে আপোনালোকেও পদক্ষেপ গ্ৰহণ কৰক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই যিখিনি কথা ক'লে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ যিটো দাবী উত্থাপন কৰি আছে তেখেতসকলে যিসমূহ দাবী সেই দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ৰাজনীতি হ'ব নালাগে ৰাজনীতি হোৱাটো কোনেও নিবিচাৰে আৰু তেখেতসকলৰ টকা যদি কোনোবাই আত্মসাৎ কৰিছে অত্যন্ত দুৰ্ভাগ্যজনক আৰু যিখিনি দাবী উত্থাপন কৰিছে সেই দাবীখিনিক ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে প্ৰাথমিক উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ সৈতে আলোচনাৰ মাধ্যমেৰে সেই সমস্যাখিনিক সমাধান কৰিবলৈ এক গতিশীল আলোচনাৰ যাতে হয় সেইটোৱে সকলোৱে বিচাৰিছে আমি খুলিজা খাতুন বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানলৈ অহাৰ বাবে আৰু তেখেতে যিখিনি বক্তব্য দাঙি ধৰিছে তেখেতে নিজে অনুষ্ঠানলৈ আহিব বিচাৰিছিল আৰু এই কথাখিনি ক'ব বিচাৰিছিল তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰ লগে লগে আজিৰ যুক্তিবাদৰ পৰা বিদায় লৈছোঁ ধন্যবাদ